Hi everyone, good morning. Welcome back to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ অনটা ব্লগলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু গৰম কিনেকুৱা কবচোন দেই আমাৰ এফালে নিকুৱা ৰ'দ একদম চকুটুকু মেলিব নোৱাৰি এই ৰাতিপুৱা এতিয়া 9:15 ৰব টাইমটো চাই লম পটকে 9:15 হৈছে আৰু টিকলিকট এফালে স্কুল সোনকালে দিছে যে স্কুললৈ গ'ল আৰু ময়ো কাম বন মানে 50% কৰি মেলি লৈ আজৰি হৈছিলো আৰু কাপোৰ কেটামান ধুইছিলো সোনকালে তাকে লুটিয়া পুটিয়া দিছো আৰু এনেকুৱা গৰম পৰিছে আৰু স্কুলখন মানে সোনকালে দিয়াতে ভালে হৈছে নহলে লৰাছলি বিলাকৰ গৰমত একদম কেনেকুৱা অশান্তি গৰমত হলেতো মানে কি আৰামত সুলা পেন এটা পিন্ধি থাকিলে হয় আৰু স্কুললৈ যোৱা লাগলে একদম টাই বেগ তাৰ পিছতে স্কুট জুতা মোজা একদম শাৰ্ট টাৰ্ট সব পিন্ধি থাকিব লাগে যে কিমান গৰমত অশান্তি আৰু এটা সোনকালে স্কুল দিয়াতে অকমান ভালে হৈছে বাৰু নহলে একদম এনেকুৱা গৰম থাকিব নোৱাৰি আমি ঘৰতে থাকিব নোৱাৰে হেতৰটো স্কুলত কিমান চাগে অশান্তি লাগে আৰু হেইফালে বতৰটো অকমান হেইটো সাইডে গম পাইছে চাগে ডাৱৰ ধৰি আহিছে বৰষুণ পৰিব নিচিনা লাগিছে তাকে কিনো হয় আৰু পৰিলেটো ভালে আৰু যি গৰম মানে পৰিছে বৰষুণ এজাকৰ মানে বহুত প্ৰয়োজনীয় হৈ গৈছে নহলে মানুহ একদম চকুটুকু মিলিব নোৱাৰি কেনেকুৱা শান্তি একদম বাপৰে কোন সালে আহিছো মানে ৰ'দত চকুটুকু মিলিবই নোৱাৰি নহয় একদম কিবা নিচিনা লাগি যায়গে কাৰণ ব্লগ এটা ষ্টাৰ্ট কৰি লৈছো গৰমতে মানে ব্লগ ষ্টক বনাবলৈ মনেই নাযায় তথাপিতো আকৌ ব্লগ বিলাক কন্টিনিউ কৰি নাথাকিলে আকৌ বাস টাইম বিলাক কমি গৈ থাকে যে একদম দিগদাৰ হৈ যায়গে গৈ পেলাই কেনে যেনেকে হওক ৰেগুলাৰলি মানে সৰুকে হলো ব্লগবোৰ দি আছো তে ভিডিঅ'বোৰ চাই থাকিব সম্পূৰ্ণ শেষলৈকে ভাল লাগিলে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশন পাই থাকে পৰকে মই চালে যাই ন একদম ৰ'দ যা চকুৱে মিলিব পাই কোনবা সময় মানে বতৰটো হেবিলে চালে গম পাইছে কি ডাৱৰ ধৰি আহে আৰু কোনবা সময় মানে একদম পুৰা ৰ'দটো দিয়ে তে বৰষুণ এজাকৰ প্ৰয়োজন নহলে গছ গছনি মানুহ মানে একদম থাকিব নোৱাৰা নিচিনা হৈ গৈছে কেনেকুৱা অশান্তি নহয় গাপা ধুই পেলাই আজৰি হৈ আহিছো হে কিন্তু মানে একদম লগে লগে ঘামি জামি অৱস্থা নাই মুখটো একো খানিব কৰিব নোৱাৰি আৰু গৰমত আৰু কিন ষ্টাইল কৰি থাকিম লাহেকে মই অকমান আধা ঘণ্টামান বহি কৰি লওঁ আৰু খোৱাগে নাই একো বুলো কাম বনখিনি পটকে কৰি মেলি লৈ আজৰি হলো ৰাতিপুৱা স্কুল এটা দি দিয়াতে মানে দৌৰাদৌৰি হৈ যায় যে সময় নহয়গে মানে তেহেতক পঠিয়াই গৈ লৈ তাৰ পিছত লাহে লাহে তাকে কৰি থাকো আৰু ভিডিঅ আছে কৰিবলৈ এডিট এটা তাকে কৰিব লাগিব আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ বাও চাই বাও বেয়া পাইছে নেকি কমেন্ট কৰি জনাবচোন দেই কাৰণ ভিডিঅ' বিলাক আজিকালি একদম ভিউজ মানে একদম নাইকিয়া হৈ গৈছেগে গৈ পেলাই বনাবলৈ মন নাযায় কিন্তু উপায় নাই ইমান মানে 3 বছৰ জাৰ্নি এটা কন্টিনিউ কৰি আছো যেতিয়া আৰু নহলে কন্টিনিউ কৰি নাথাকিলে ওয়াচ টাইম বিলাক কমি যায় যে হেতু কাৰণে আৰু কোনোমতে হাফ মনিটাইজেশন কৰিছে বতৰটো অলপ আগলৈকে কেনেকুৱা খতৰনাক ৰ'দ আছিলে নহয় আৰু এতিয়া চাওকচোন কেনেকুৱা ডাৱৰ ধৰি আহিছে বৰষুণ পৰিবগে লাগে গাজি গুমৰি আছে জানো কি হয় আৰু এফালে একদম পুৰা হেই একদম বতৰ কোলা মুলা হৈ আহিছে তাৰ মাজতে আকৌ হেইটো সাইডে ৰ'দ আৰু এফালে একদম পুৰা কোলা মুলা হৈ আহিছে সবজি কি বনাম জানো তাকে চিন্তা কৰিয়ে পোৱা নাই তাকে ফ্ৰিজটো খুলি খালি লৈছো আৰু এফালে ডৰিমন কেক অৰ্ডাৰ এটা আছে এফালে আধা বনোৱা হৈ আছে আৰু গৰম নহয় মেল্ট হৈ যায় যে একাৰণে অকমান টাইট হ'বলৈ দিছো ভাত বনোৱাৰ লগত লাইছৰ বনাব লাগিব আৰু এফালে হেইকিটা জামুক ডাঙৰ বাই দিছিলে কেটামানকে দি আছে খাই থকা হৈছে আৰু এও খাব লাগিব আৰু তাকে কি বনা জানো ডাংবডি বনাওনে কুন্দুলি কেটামানো আছে কুন্দুলি আছে ভেন্দি আছে তাকে বনাব লাগিব আৰু এইবিলাক পাচলি কিমান ভাগে ভাগে আছে কিন্তু এই লৰাছলে খাই যায় বৰ দিগদাৰ পটককে মলিয়াই লওঁ ৰব জামুক কেটামানো খাই লওঁ নহলে থাকিলে থাকি যায়গে নহয় জামুকিটা মই পটককে খাই লওঁ খাই বলে প্লেজন জলাজলি লাগু ভাতত আৰু নহলে গৰমত মানে অকন সোনকালে নবনালে ঠাণ্ডা হৈ যায় যে আৰু বতৰ ফল বুলি মানে জামুক খাবলৈ পাৰ নাই কিয়া ঘৰতে গছ আছে থাকিও মানে সেই চৰাই চিকটি পা মানে নেপাওঁগে গৈ গজুপাই নিকুৱা উখোৱা ঢুকি চুকি নেপায় আৰু চৰাই খাই বলে চেচেই কৰেগে আৰু বায়ে দিছে কাৰণে খাবলৈ পাইছো আৰু নহলেতো আৰু এবাৰ বাহ জামুক মানে খাবলৈ নেপালো হলে আৰু বজাৰৰ পৰা মানে কিনিবলৈ জামুক খাবলৈ মানে অকমান বেয়াও লাগে কোত পৰে কোত মানে কেনেকুৱা জায়গা পৰা বুটলিয়া নেটো ঠিক নাই হেতু কাৰণে তেনেকে খুৱাই নহয় কিনি পেলাই আৰু এই বায়ে জনিবে বা এতিয়ালৈকে 2-3 বাৰ মান দিলে মই পটকে কিটা খাই ল নহলে বেয়া হৈ যাবগে নহয় কেতিয়াবাতে দিলে সেই ফ্ৰিজত থওঁতে মানে বেয়া হৈ যাবগে গৈ পেলাই আৰু কিমান মানে জামুক খোৱা মানে ভাল নহয় বহুত বেমাৰ আজাৰ বহুত মানে স্বাস্থ্যৰ কাৰণে ভাল কেইটা মই খাই লওঁ খাই গলৈ জলাজলি এফালে বনাও ভাত আৰু ইটো খিটো বনালে মানে জিতি বনালে নেখায় যে ঢেৰ চিন্তা ভাৱনা কৰি পেলা বনাব লাগে নহলে আকৌ কিবা এটা বনালে আকৌ লৰাছলিয়ে নেখায় ইটোৱে নেখায় হিটোৱে নেখায় একদম সবৰ কাৰণে মানে ভাগে ভাগে চিন্তা ভাৱনা কৰি লৈ পেলা বনাব লাগে তেম পটককে এফালে জামুকিটা খাই থাকো অলপতে ভাতটো লাগো আৰু নহলে বতৰটো নেমু টেঙা দিয়া দাইল বনালো আৰু এইটো সাইডে এফালে ভেন্দি আলু ভাজি আছো আৰু অকনমান এফালে আমাৰ কাৰণে কুন্দুলি
এয়া কাটি আছোঁ লগতে এফালে ভেন্দি আলু অমলেট আৰু এওঁৰ কাৰণে বনাইছোঁ কুন্দুলি ভাজি নাখায় যে এইখিনি হৈছেহি এইখিনিও বনাই আছোঁ লগতে এফালে কুন্দুলি কাটি লৈছিলোঁ আলু দিয়া নাই এনেই কুন্দুলি মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ এইখিনি এখন ভাজি বনাম বেলেগকৈ আৰু এফালে হাঁহৰ কণী দুটা আনিছোঁ এইকেইটা অকণমান অমলেট অকণমান লাহেকৈ বনাম আৰু এইটো চাইডে পাপাই ভাতৰ লগত খাবৰ কাৰণে একদম এক চৰিয়া আম কাটি থৈ দিছে টিকলিকে নহ'লে আহি একদম পুৰা হাল্লা লগাব যে অমলেট হৈ গ'ল অমলেট দুটা বনালোঁ আৰু এইফালে ভেন্দি আলু অথনি ভাজি বনাই আছিলোঁ যে এইফালে ভাজি হৈ গ'ল আৰু এইফালে থৈছোঁ যে একদম লগে লগে একদম এনেকুৱা পৰুৱা আহি গ'ল নহয় গোন্ধ পাই লৈ পেলাই আৰু এইটো চাইডে এইফালে ডৰিমনৰ হাফ কেজি কেকৰ অৰ্ডাৰ এটা আছিলে সেইটো বনাই আছিলোঁ আৰু এইটো মানে আউটলাইন চাউটলাইন কৰি লৈছোঁ এইখিনি আৰু অলপমান কাম বাকী আছে ভাতো বনাই আছোঁ লগতে এইফালে কেকটো মানে কাম কৰি আছোঁ আৰু গৰম যে সেইটো কাৰণে মানে বনাই থকা দেখিবলৈ পৰা নাই এইফালে অলৰেডি এটা বাজিবলৈ হৈ গ'ল পটাপট মই এইটো কমপ্লিট কৰোঁ আৰু এইফালে সেই কুন্দুলি ভাজিকণ আলু চালু দিয়া নাই একদম চিম্পলকৈ খালি অকণমান পিঁয়াজ পাঁচফোৰণ আৰু কুন্দুলি এনেকৈ ভাজিছোঁ অকজোল জ্বলাকৈ যাতে আলু চালু একো এড কৰা নাই অকণমান শুকানকৈ ভাজিছোঁ আৰু এইফালে ভাজিকণ হৈ গ'ল এইফালে মই জল্দি কেকৰ এইফালে ডিজাইনটো অলৰেডি হৈ আছে আউটলাইনকেইটা কমপ্লিট কৰি ল'ম এইটো কেকৰ আউটলাইনটো বনাই পেলাই হৈ গ'ল আৰু যোৱা কালি নে পৰহিও এটা আছিলে সেইটো হাফ কেজিতকৈ অকণমান ডৰিমনটো ডাঙৰ হ'ব আজিটো হাফ কেজিৰে হয় আৰু ডিজাইন কমপ্লিট কৰি দিলোঁ আৰু নামটো দেৰিকৈ লিখি দিম তাকে বনাওঁতে ডিজাইনটো দেখাই দিলোঁ আৰু কেনেকুৱা লাগিছে ক'ব ডৰিমনটো এই বনাই থকা দেখুৱাই থকা নাই গৰম বেছি যে আৰু ভিডিঅ' কৰি থাকিলে এইফালে ক্ৰীম চিম চব মেল্ট হৈ যায় দোকানে দেখাই থকা নাই এইফালে আউটলাইন চাউটলাইন হৈ গ'ল আৰু এইফালে এতিয়া পটাপট মই এইটো থওঁগৈ ফ্ৰিজত ঠাণ্ডা হ'বলৈ নহ'লে ক্ৰীম মানে মেল্ট হৈ যাবগৈ গ'লে বোলে আৰু কেনেকুৱা লাগিছে পোহৰত অকণমান দেখাই দিছে কেনেকুৱা লাগিছে ক'ব দেই এইফালে টিকলি গা পা ধুই আজৰি একদম ধুনীয়াকৈ চুলি তুলি ধুই গৰমত ন টিকলি কি আঁকিছা যাদুইবোৰ কেনেকুৱা চাওঁ এইখন স্কুলৰ পৰা মেজিক বুক এখন আনিছিলে এই পেঞ্চিল দি স্কেচ কৰি দিলে এইটো কি ওলাইছে কেমেল অঁ এক নম্বৰটো পাতিলোঁ ছটা ভীম এনেকৈ স্কেচ কৰি দিলে এনেকৈ কেমেল ওলায় আৰু এনেই দেখুৱাই দিওঁ দিয়াচোন বহীখন মই এইফালে কি আছে এনেই চালে একোৱেই নাইকিয়া ইয়াত যদি পেঞ্চিল দি স্কেচ কৰি দিলে তেতিয়া মানে বেলেগ বেলেগ কিবা কেৰেক্টাৰবিলাক ওলায় ন টিকলিকে স্কুলৰ পৰা আহিয়ে গা পা ধুয়ে ৰৈ থকা নাই একদম এইফালে স্কেচ কৰাত লাগি গৈছেগৈ এইফালে মুৰ্গা তিয়াই পেলাই একদম গা ধুই দিছে নহ'লে ইমান গৰম পৰিছে ন টিকলি এটা একদম চুলি তুলি তিয়াই একদম পূৰা ঠাণ্ডা হৈ আছে তুমি আঁকি থাকা দেই হা আঁকি থাকা আৰু কি স্কেচ কৰিবা আকৌ কাইলৈ কৰিবা অঁ সদায় এটা এটা কৰি থাকে মানে ন দুটা ছাৰপ্ৰাইজ ওলাই থাকে নতুন কিবা কিবি ন আৰু বতৰটো যেনেকৈ আহিছে বৰষুণ জাকটো পৰিলে ভালেই হ'ব এনেকুৱা নহ'লে গৰম মানুহ থাকিব নোৱাৰি আৰু এইফালে মই কাপোৰ অলপ ধুইছিলোঁ আৰু ইউনিফৰ্মবিলাক ডেইলি নুধুলেও নহয় যে সেয়া বতৰ গাজিছে তাকে পৰিলেতো আৰু ভালেই বাৰু কিন্তু সেয়া বৰষুণ জাক পৰাৰ লগে লগে কাৰেণ্টডাল গুচি যায় সেইটোহে দিগদাৰ গাজি কৰি থকা দেখি ভালেই লাগিছে পৰক বা সেইটো চাইডে পিছফালে দিছেনে একদম পূৰা ডাৱৰ হৈ গৈছেগৈ পূৰা গাজি ঘুমি আছে তাকে পটককৈ মই কাপোৰকেইটা মেলি লওঁ নহ'লে নুশুকাবগৈ নহয় গৈ পেলাই আৰু কেনেকুৱা চোকা ৰ'দ দি আছে তাৰ মাজতে গাজি গুমৰি যে আহিছে খুব ভাল লাগিছে মনটো মানে কিবা এটা ভাল লাগি আছে বৰষুণ যাক ফৰক কোনোমতে অকণমান ল'ৰা ছোৱালীবিলাকেও শান্তি পাব গছ গছনি মানুহ চবেই অলপ শান্তি পাব তেতিয়াহে যদি অলপ সকাহ পায় আৰু ফাইনেলি বৰষুণ ষ্টাৰ্ট হৈ গ'ল আৰু কেনেকুৱা ফূৰ্তি লাগিছে একদম বৰষুণ যাক দেখি পেলাই যে একদম মনটো পূৰা ভাল লাগি গৈছে নহ'লে গৰমত মানুহ থাকিব কৰিব নোৱাৰা নিচিনা হৈ গৈছিলেগৈ গৈ পেলাই একদম মানুহ জীৱ জন্তু আৰু এইফালে গছ গছনি চবৰে একদম মানে মুখত চাগে হাঁহি গৈছেগৈ গৈ পেলাই কেনেকুৱাও ভাল লাগিছে নহয় একদম আহি একদম পূৰা বৰষুণ চাই বহি গৈছোঁ আৰু লগতে মানে ভিডিঅ'টো কেপচাৰ কৰিছোঁ
একদম মানে চুপচুপ থাকিব পৰা নাই, নহ'লে গৰম এনেকুৱা পৰিছিলে নহয়। কিমান দিনৰ অপেক্ষাৰ পিছত বৰষুণ এইফালে ষ্টাৰ্ট হৈ গ'ল, আৰু ভাবাই নাছিলোঁ যে বৰষুণ যাক এনেকৈ পৰিবহি বুলি। আৰু ৰাতিপুৱা যিটো ৰ'দ আছিলে, বা এতিয়া যে বৰষুণ যাক দেখি পেলাই কেনেকুৱা ভাল লাগিছে। দুপৰীয়া ভাতকেইটা খাই অকণমান শুই দিলোঁ, আৰু বতৰটো মানে ঠাণ্ডা দেখি পেলাই একদম ধুনীয়াকৈ একদম এইকেইদিন গৰমত মানে টোপনি চুপনি যোৱাই নাই নহয়, অকণ শুই কৰি দিলোঁ, একদম ভাল লাগি গৈছে। আৰু এতিয়া একদম কেনেকুৱা চোকাকৈ ৰ'দ ওলাইছে, একদম চকুটুকু মেলিব নোৱাৰে আকৌ দেখাই আছে। আৰু এইফালে ৰ'দ চাওক, অথনি কেনেকুৱা জোৰত বৰষুণ দিলে, আৰু এতিয়া একদম কেনেকুৱা ৰ'দ দিছে। কোনে ক'ব অলপ আগত যে সেই বৰষুণ দিছিলে বুলি। কেনেকুৱা চোকাকৈ ৰ'দ ওলাইছে, একদম চকুটুকু মেলিব নোৱাৰা নিচিনা হৈ গৈছেগৈ। বৰষুণ মানে 1 ঘণ্টামান একদম কণ্টিনিউ একদম দপদপীয়াকৈ দিলে, তাৰপিছত আৰু এতিয়া নাই। এতিয়া সময়ো বেছি মানে 4টামান বাজিছেহে, এনেকুৱা চোকাকৈ ৰ'দ দিছে। আৰু ভাবাই নাই বৰষুণ যাক যে এনেকৈ গুচি যাব বুলি। মই ভাবিছোঁ যিটো বৰষুণ দিছিলে মই বোলো দিন থাকিবগৈ হ'বলৈ, এতিয়া আকৌ বৰষুণ যাক এৰি যাতে একদম চকুটুকু মানে মেলিব নোৱাৰা নিচিনা হৈছে। এতিয়া টাইমো বেছি হোৱা নাই, 4টামান হৈছেহে। এতিয়া মই আকৌ ব্লগটো কণ্টিনিউ কৰি নাথাকোঁ, শুইহে আছিলোঁ। তাৰপিছত মই বোলো বতৰটো দেখি পেলাই কাপোৰ কেইটামান অথনি ধুইছিলোঁ, সেয়া মেলিবলৈ নহ'ল নহয়। আধা মেলিলোঁ শুকালে, কিছুমান মেলিবলেই নহ'ল, মানে সেই ৰ'দটো দেখি ধুমা আকৌ মেলি দিছোঁগৈ গৈ পেলাই। এতিয়া সন্ধিয়া ধূনা চাকি দি মেলি লৈ আজৰি হৈ তাৰপিছতে আকৌ লগ পাই আছোঁ। এইফালে পাস্তা বইল কৰি আছোঁ। 2টা পাস্তা যি ইউজ কৰিছোঁ, এটা স্প্ৰিং পাস্তা আৰু এইটো কি পাস্তা বুলি কয় জানো। এইফালে বইল কৰি আছোঁ, আৰু পাস্তাৰ কাৰণে এইফালে মছলাটো ৰেডি কৰি আছোঁ। পিঁয়াজ, বিলাহী, জলকীয়া দি পেলাই, আৰু বেলেগ একো দিয়া নাই। এতিয়া ছিজনৰ শাক পাচলি পাবলৈও নাই নহয়, গাজৰ চাজৰ দিলেহঁতে নাখায় যে, সেইকাৰণে দিয়া নাই। আৰু লগতে একেলগে 2টা কাম কৰিছোঁ, বোলে পাস্তাখিনি বইল হয় মানে তেতিয়ালৈকে মই এইফালে পিঁয়াজ বিলাহী মছলাটো ৰেডি হৈ যাব। ইয়াত তেনেকৈ বেলেগ একো দিয়া নাই, খালি অকণমান জলকীয়া দিছোঁ আৰু মেগী মছলা দিছোঁ। আৰু এইফালে মই পাস্তা বনাই থকা দেখি টিকলিকো আহি গ'ল। টিকলি, কি কৰিছা তুমি? আজি তুমি পাস্তা বনাবা নেকি? মছলা খাবলৈ আহিছে। টিকলি, কেনেকুৱা লাগিল মছলা? জ্বলালে মিঠা? জ্বলা এইফালে। আৰু এইফালে মই জল্দা জল্দি পাস্তাকণ বনাই লওঁ, নহ'লে পঢ়িবলৈ নাযায় নহয় বুলি কয়। খালেহে যাব বোলে এইফালে পাস্তা। সদায় মানে খাই বৈ লৈ তাৰপিছতহে আৰু পঢ়িবলৈ যায় ন। আজি তেতিয়া তুমি কি বনাবা? তাত মছলা নিদিওঁ নহয়, মই ইয়াতহে দিম। পাস্তা ইয়াতহে দিম, তাত নিদিবা। এতিয়া এনেই বনাবলৈ, এনেই মাতিলে কিন্তু পাকঘৰত কাম কৰিবলৈ সহায় কৰিবলৈ নাহে, কিন্তু এতিয়া পাস্তা বনাইছোঁ যে একদম দৌৰ মাৰি আহিছে। পাস্তা এতিয়া নাই, বইল কৰিহে আছোঁ। নালাগে, মই হেৰি কৰিব লাগিব, বইল কৰি আছোঁ। তাৰপিছত এনেই নাহে কিন্তু সহায় কৰিবলৈ। এতিয়া আজি পাস্তা বনাই আছোঁ কাৰণে মানুহজনী একদম পাকঘৰৰ পৰা নোযোৱা হৈ গ'ল। বনাই লওঁ পটককৈ, ৰ'ব। এইফালে গৰম গৰম পাস্তা ৰেডি হৈ গ'ল। আৰু ইয়াতে একো বেছি জ্বলা আৰু মছলা বেছি দিয়া নাই, খালি অকণমান মেগী মছলা দিছোঁ আৰু কেঁচা জলকীয়া এটা দিছোঁ। আৰু এইফালে দেখি গম পাইছে, একদম তেলো একদম কিমান কম পৰিমাণে, 2 চামুচ মানেৰে দিছোঁ নেকি। এইফালে গৰম গৰম এতিয়া পাস্তা ৰেডি, পটাপট লৈ যাওঁ, সিহঁতক খাবলৈ দিওঁগৈ, নহ'লে পঢ়াত নবহেই নহয়। পাস্তা কেনেকুৱা হৈছে টিকলি? ভাল হৈছে? খোৱা, খাই পঢ়িব লাগিব দেই। এইফালে এতিয়া খাইয়া 7টা বাজিবলৈ হৈ গ'ল, আৰু এইফালে খাবলৈ নাই পোৱা কাৰণে পঢ়াই নাইকিয়া ন। আকৌ খোৱা সময়ত মোবাইলটো লাগিব, এতিয়া মোবাইলটো দিওঁ, খাই খাই তাই চাব ন টিকলি। Bye bye. Bye bye.